সকলোলৈকে পুনৰবাৰ স্বাগতম জনালো। আজি আমি আলোচনা কৰিবলৈ লৈছো এটা মডেল আত্মসহায়ক গোটৰ এজেন্ডা অৰ্থাৎ কাৰ্যসূচী কেনেকৈ প্ৰস্তুত কৰিব সেই সম্পৰ্কে। বৰ্তমান অৱস্থাত যেহেতু মডেল এইচএছজি, মডেল ভিও বা মডেল সিএলএফৰ আৰ্হি উলিওৱা হৈছে। এইচএছজি বা ভিও বা সিএলএফ সমূহক আৰ্হি হিচাপে দেখুৱাৰ উদ্দেশ্য আগত ৰাখি এই মডেল এইচএছজি, মডেল ভিও, মডেল সিএলএফৰ প্ৰস্তুত কৰা হৈছে। এতিয়া এটা মডেল এইচএছজিয়ে কেনেকৈ তেওঁলোকৰ যিখন কাৰ্যসূচী, তেওঁলোকৰ যি সাপ্তাহিক সভা হয় সেই সভাখনৰ কাৰ্যসূচীখন কেনেকৈ প্ৰস্তুত কৰিব লাগে, মানে কেনেকৈ লিখিব লাগে সেই সম্পৰ্কত আপোনালোকে জানিব পাৰিব আজি ভিডিঅ'টোৰ জৰিয়তে। মডেল এইচএছজি এটাৰ এজেন্ডাখন আপোনালোকক দেখুওৱা হ'ল ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে। প্ৰথম আহিব প্ৰেয়াৰ অৰ্থাৎ প্ৰাৰ্থনা, মানে আত্মসহায়ক গোটৰ যিসকল সদস্য তেওঁলোকে প্ৰথমতে সভাখন অনুষ্ঠিত হোৱাৰ প্ৰথম পৰ্যায়তে প্ৰাৰ্থনা কৰিব। দ্বিতীয় কাৰ্যসূচী হ'ব এটেণ্ডেন্স অৰ্থাৎ উপস্থিতি, মানে তেওঁলোকে উপস্থিতি যিখন বহি থাকিব তাত চহী কৰিব। নেক্সট আহিলে ইলেক্টিং দ্য চেয়াৰপাৰ্চন, সভানেত্ৰীৰ নিৰ্বাচন। নেক্সট কাৰ্যসূচীটো হ'ল ছেটিং এজেণ্ডা ফৰ দ্য মিটিং, মিটিঙৰ কাৰণে কাৰ্যসূচী নিৰ্ধাৰণ। নেক্সট আহিলে ৰিভিউ অন লাষ্ট মিটিং মিনিটছ অৰ্থাৎ যোৱা সভাৰ কাৰ্যবিৱৰণী পৰ্যালোচনা। নেক্সট আহিলে ছেভিং ফ্ৰম ইচ মেম্বাৰ, প্ৰতিজন সদস্যৰ পৰা সঞ্চয় সংগ্ৰহ। নেক্সট হ'ল ৰাইটিং দ্য বুকছ অফ একাউণ্টছ চাইমেলটেনিয়াছলি, একে সময়তে হিচাপ বহি লিখি যোৱা অৰ্থাৎ বুক কিপিং কৰা। নেক্সট আহিলে ৰিপে'মেণ্ট, মানে ঋণ পৰিশোধ। নেক্সট হ'ল ক্ৰেডিট এছেছমেণ্ট, মানে ঋণ মূল্যায়ন। এইটো কাৰ্যসূচীৰ দফাত তেওঁলোকে ঋণসমূহ কোনে কিমান দিলে আৰু কিমান টকা ঋণৰ পৰা তেওঁলোকে সেই মাহত সুদ হিচাপে পালে সেই গোটেই কথাখিনি ইয়াত মূল্যায়ন কৰা হয়। নেক্সট আহিলে প্ৰায়ৰিটাইজেশ্যন অৰ্থাৎ অগ্ৰাধিকাৰ ভিত্তিত তেওঁলোকে বিষয়বস্তুসমূহ নিৰ্বাচন কৰিব বা আলোচনা কৰিব। নেক্সট আহিলে এক্সটেণ্ডিং ক্ৰেডিট, ঋণ প্ৰদান। পৰৱৰ্তী পৰ্যায়ত যদি কোনোবাই ঋণ গ্ৰহণ কৰে সেই সম্পৰ্কত এই দফাটোত আলোচনা হ'ব। নেক্সট আহিলে ডিছকাশ্যন অন কমন ইছ্যুজ, সাধাৰণ যিসমূহ সমস্যা সেই সমস্যাসমূহৰ ওপৰত আলোচনা। নেক্সট আহিলে আদাৰ ইছ্যুজ, মানে অন্যান্য বিষয় বুলি এটা দফা থাকিব। নেক্সট আহিলে ফিক্সিং নেক্সট মিটিং প্লেচ, ডে এণ্ড টাইম, পৰৱৰ্তী সভাৰ স্থান, তাৰিখ আৰু সময় নিৰ্ধাৰণ। নেক্সট হ'ল ৰিডিং লাউডলি দ্য মিনিটছ অৰ্থাৎ কাৰ্যবিৱৰণীখন পঢ়া। যিহেতু কাৰ্যসূচীখনৰ অনুসৰি যিখিনি মিটিঙত আলোচনা হ'ব প্ৰতিটো দফা যিহেতু কাৰ্যবিৱৰণীত লিখি যাব লাগিব আৰু পৰৱৰ্তী পৰ্যায়ত কাৰ্যবিৱৰণীখন বুক কিপাৰে ডাঙৰকৈ পঢ়ি দিব লাগিব। নেক্সট আহিলে ছিগনেচাৰ অফ মেম্বাৰ্ছ, আৰু সেই কাৰ্যবিৱৰণীখনৰ তলত সদস্যসকলে চহী কৰিব লাগিব। এটা এইচএছজিয়ে যদি নিজকে মডেল এইচএছজি হিচাপে গঢ়ি তুলিব খোজে তেওঁলোকে তেতিয়াহ'লে এনেদৰে কাৰ্যবিৱৰণী আৰু কাৰ্যসূচী প্ৰস্তুত কৰিব লাগিব। যদি কাৰ্যসূচীখন আপোনালোকে সঠিকমতে প্ৰস্তুত কৰি ল'ব পাৰে তেতিয়াহ'লে সভাৰ কামবিলাক নিয়াৰিকৈ হৈ যায়। যদি আপোনালোকে কাৰ্যসূচীখন প্ৰস্তুত কৰোঁতে খেলি মেলি কৰে তেতিয়াহ'লে বিভিন্ন ধৰণৰ বিষয়বিলাক সভাত আলোচনা কৰিবলৈ থাকি যাব। গতিকে সকলো আত্মসহায়ক গোটৰ সদস্যই এই যিখন কাৰ্যসূচী বা যিখন এজেণ্ডা এই এজেণ্ডাখনৰ মতে কাৰ্যসূচী প্ৰস্তুত কৰিব লাগে। এই কাৰ্যসূচীখন যিহেতু NRLMৰ তৰফৰ পৰা দিয়া কাৰ্যসূচী হয়, গতিকে আপোনালোকে এই কাৰ্যসূচীখন ফ'ল' কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।